হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু যোৱাটো ব্লগত আপোনালোকে দেখিলে যে মই মেলালৈ গৈছিলোঁ, তো সেইটো ভিডিঅ' ইমান এটা খাচ নহ'লে যে মই ইমান এটা ভালকৈ ভিডিঅ' শ্বুট কৰিবলৈ নোৱাৰিলোঁ। তো মানুহৰো ভিৰ অলপ আছিলে আৰু কি আৰু নিজৰো বেয়া লাগিলে অলপ কৰিবৰ কাৰণে প্ৰথম নহয় জানো, অলপ লাজো লাগে মানুহৰ আগত কেমেৰাটো উঠাই পেলাই কথা ক'বলৈ। তো সেইটো কাৰণে ইমান এটা ভাল নহ'লে আৰু। তো আজিৰ ভিডিঅ'টো হ'ব গৈ আছে, মই ৰাতি শ্বুট কৰি আছোঁ। তো আজিৰ ভিডিঅ'টো হৈ আছে হায়দৰাবাদী চিকেন বিৰিয়ানী বনাইছে। তো চিকেন বিৰিয়ানী বনাইছে আমাৰ দাদা। তো দাদাকো মই চিনাকি কৰাই দিম, তেওঁ থাকে মুম্বাইত। তো আহিছে ইয়াত আজি বোলে হায়দৰাবাদী চিকেন বিৰিয়ানী বনাই খুৱাব আমাক। তো তাৰে যা যোগাৰ হৈ আছে। তো আপোনালোকে ভিডিঅ'টো অকণমানো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। তো গম পাই থাকিব কেনেকৈ হায়দৰাবাদী চিকেন বিৰিয়ানী বনাই, কি কি দিব লাগে বা কেনেকৈ বনাব লাগে, সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো পোনপ্ৰথমে মই আপোনালোকক আমাৰ কাৰিকৰজন আমাৰ দাদাক চিনাকি কৰাই দিওঁ, বলক। তো এইফালে আমাৰ এয়া দাদা, এওঁৰ নামটো হৈছে ছালমান। তো এওঁৰ নাম ছালমান হয়। তো আপুনি আজি কি বনাব, কি খুৱাব আমাক? চিকেন বিৰিয়ানী হায়দৰাবাদী চিকেন বিৰিয়ানী। তো এইটো আপোনাৰ ধৰক বনাবলৈ কিমানমান টাইম লাগিব? 1.5 से 2 ঘণ্টাত হৈ যাব কমপ্লিটলি। তো পূৰা প্ৰচেছটো আপুনি দেখাব পাৰিব, বুজাই দিব পাৰিব? অঁ, ঠিক আছে। তো পূৰা প্ৰচেছটো আপোনালোকক দেখাম কেনেকৈ কি কৰিব লাগে। তো আমি কিমান বনাম, বনোৱাটো কিমান হ'ব, কিমান কেজি? 2 কিলো চাউল আৰু 2 কিলো চিকেন। তো চাউল কি লাগিব? বাসমতি ৰাইচ। তো সেইটোতো অনা হৈছে অলৰেডি। তো সকলোখিনি আপোনালোকক দেখাই যাম। তো আপোনালোকে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো, অকণমানো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ। আৰু কাষতে থকা ঘণ্টাটো দবাই দিব। নতুন চেনেল হয়, অকণমান যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে আগবাঢ়িব পাৰিম। আৰু এনেকুৱা ভাল ভিডিঅ' দি যাবলৈ আপোনালোকক চেষ্টা কৰিমেই সদায়। তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এইফালে ৰিফাইন দিয়া হৈ গ'ল। এইফালে চিকেন ৰাখি দিয়া হৈছে, তাৰপাছত পিঁয়াজ, এইফালে আছে আপোনাৰ বিৰিয়ানী মছলা, এইফালে কেউৰা জল, তাৰপাছত আপোনাৰ আৰু এইফালে কি হৈ আছে, এইটো বিলাহীটো পিচি দিয়া হৈছে, হয় নাই? বিলাহী পিচি দিয়া হৈছে। আৰু
আৰু এটা কথা যে আজি বাহিৰত কিয় বনোৱা হৈছে, তো বাহিৰত বনোৱা কাৰণ এইটোৱে যে আমাৰ ঘৰৰ পাকঘৰটো বহুত সৰু আৰু এনেকৈ ধৰক বনোৱা মেলা প্লাছ মই ভিডিঅ' শ্বুট কৰাটো বহুত প্ৰব্লেম হৈ যায়, সেইটো কাৰণে বাহিৰত ভিতৰত নবনাই বাহিৰতে বনোৱা হ'ল। আৰু মানে কি জুইতে বনোৱা হৈছে, যিহেতু আমাৰ যোগাৰো আছে পূৰা খৰি চৰিও পূৰা আছে, মানে সেইটো কাৰণে আৰু বাহিৰতে বনোৱা হৈছে। কড়াইটো মোটা আছে। अभी प्याज फ्राई होगा। ये प्याज फ्राई जो हो प्याज तो अलग फ्राई करिब अलग देरी प्याज तो आधा दिले बर्तमान तेलটো तेলত फ्राई কৰিছে आधा और आधा राखी दिছে এতিয়া। এইফালে ভিতৰত পিছি থকা বিলাহী আহি গ'ল। আৰু এইফালে সম্পূৰ্ণৰূপে পিঁয়াজটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াক কাঢ়ি পেলাই থ'ব। তো এইফালে পিঁয়াজটো পূৰা ফ্ৰাই কৰি হৈ যোৱাৰ পাছত এইফালে আপোনাৰ পানী তুলি দিছে গৰম হ'বৰ বাবে। তো এইটো পানী গৰম হোৱাৰ পাছত ইয়াতে চাউল দি দিয়া হ'ব। তো এইফালে আপোনালোকক যিটো দেখাইছিলোঁ যে পানী গৰম হৈ আছিলে, তো সেই পানীটো অলৰেডি গৰম হৈ গ'ল ন। তো পানীটো পূৰা উতলি আছে আৰু আপোনালোকক আৰম্ভণিতে যিটো চাউলটো যে দেখাইছিলোঁ যে এইটো তিয়াই থোৱাটো, সেই চাউলটো হৈছে এইটো। এইফালে ন এতিয়া এইটো ইয়াত দি দিব। চাউলটো দি দিয়া হ'ল। তাৰপাছত এই চাউলটো কিমান টাইমৰ কাৰণে দিছে? 10-15 মিনিট লাগে। 10-15 মিনিট। অঁ ঠিক আছে, 10-15 মিনিটৰ কাৰণে ইয়াত দিছে চাউলটো। নিমখ দিয়া হৈছে ইয়াত। আৰু দিয়া আৰু নিমখ দিব ইয়াত। তো এইফালে চাউলটো হৈ আছে আৰু 5 মিনিটমান লাগিব। আৰু 5 মিনিটমানৰ আৰু 5 মিনিটমানৰ পাছত এইটো ৰেডি হৈ যাব চাউলটো। মানে তাৰপাছত আৰু এইফালে চিকেনটো বনাব লাগিব, তাৰপাছত হ'ব। তাৰপাছত আপোনালোকৰ আমাৰ যিজন কাৰিকৰ, আমাৰ দাদাৰ ল'ৰা এটা আছে, ল'ৰাটোৰ লগতো ল'ৰাটো আপোনালোকক দেখাইছোঁ মই। এইফালে চোৱা না, এই চোৱা এইফালে এইটো হাই কৰি দে বাই বাই দি দে বাই ঐত কৰি দে চুমা দে এইফালে মোক দে তো এইফালে চাউলখিনি হৈ যোৱাৰ পাছত মানে এতিয়া মই সুধি আছোঁ তেওঁক এতিয়া কি বনাব। তো তেওঁ কৈছে মানে এতিয়া চিকেন বনাব, চিকেনটো কাৰী টাইপৰ বনাব। তো তাৰপাছত বিৰিয়ানীত দম মাৰিব। পূৰা তেলটো গৰম হৈ গ'ল ন, এইফালে পূৰা তেলটো গৰম হৈ গ'ল। তাৰপাছত এইটো কি বনাই আছে, এইটো কি দি আছে? আখা গৰম মছলা। আখা গৰম মানে কি আছিলে, লং দালচেনি দিব এতিয়া ইয়াত। এইটো লং দালচেনি লগতে যিটো আধা পিঁয়াজ কৈছিলে এই পিঁয়াজটো ইয়াতে দি দিলে। তাৰপাছত এইখিনি মিক্স হোৱাৰ পাছতে ভালকৈ যেতিয়া মিক্স হ'ব, তাৰপাছতে আহিব এইটো কি বিলাহীটো আপোনাৰ যিটো পিচি থোৱা আছিলে, বিলাহীটো মিক্সিত মাৰি থৈছিলে, তো সেইটো ইয়াত দি দিলে ন। সেইটো ভালকৈ মিক্স কৰিব লাগিব, ধুনীয়াকৈ মানে পকাব লাগিব, মানে ধৰক এইটো মানে ধুনীয়াকৈ কি ক'ম আৰু সিজাব লাগিব বুলি ক'ব লাগিব। এইফালে জিৰা, ধনিয়া, ৰেড চিলি, তাৰপাছত হালধি পাউডাৰ, তো চব মিক্স কৰি পেলাই ইয়াত দিয়া হ'ব।
এইফালে চিকেন কাৰীটো যিটো বনাইছিলে এইটো এতিয়া কমপ্লিট হৈছে ন এইটো এতিয়া প্ৰায়খিনি হৈয়ে গৈছে তাৰপাছত এতিয়া ইয়াত কি দিব দম মাৰিব লাগিব দম লগাব লাগিব এইবোৰ তো এতিয়া তাৰ পাছৰখিনি প্ৰচেছ আপোনালোকে চাই থাকক এইফালে এতিয়া ভিতৰৰ পৰা মই কালাৰটো আনিলোঁ যিটো মানে বিৰিয়ানীত দিয়া কালাৰটো অলৰেডি আমাৰ ঘৰত আছিলেই বহুত আগৰে হয় তো সেইটো কাৰণে টেমাটো এনেকুৱা দেখিছে আৰু কালাৰটো দিব ন এতিয়া কালাৰ ইমান অকণমান ল'লে হৈ যাব নেকি কালাৰ অকণমান ল'লে বাতি এটাত তাৰপাছত এইফালে পানী দি দিলে বেছি হৈ যাব ইমান পানী দিলে মানে বেছি হৈ যাব এইফালে চব কিমান কষ্ট কৰি বনাই আছে পূৰা ঘামি তিতি আদায় হৈ গৈছে এই কষ্টৰ ফলটো কি হয় একচুৱেলি সেইটো চাব লাগিব এতিয়া এইফালে এইটো এটা খালী চচত এখন ঢাকন দি পেলাই ওপৰত কাৰীটো দি দিছে ন চিকেন কাৰীটো দি দিছে এতিয়া মানে বিৰিয়ানীটো বনি যাব এইটো কি কালাৰ দি দিলে নি অলৰেডি নাই দিয়া এতিয়া ইয়াত এনেকৈ চাউলটো দি দিছোঁ এইটো এনেকৈ অলপমান তলত কাঢ়ি দি পেলাই তাৰপাছত ওপৰত চাউলটো দি পেলাই তাৰপাছত এইটো কেওৰা জল তাৰপাছত কেওৰা জল দিছে এনেকৈ এইটো মানে হাতত কালাৰ লাগি থকাৰ কাৰণে মানে এনেকুৱা ৰঙা ৰঙা হৈ গৈছে তাৰপাছত এইটো যিটো ফ্ৰাই কৰি থোৱা পিঁয়াজটো ইয়াত দি দিছে এনেকৈ এতিয়া কিবা মানে চেণ্টটো মাৰিছে ন আল্টিমেট চেণ্ট এটা এইকেইটা দিয়াৰ পাছত আকৌ ইয়াত কাৰীটো দিছে তো তাত কাৰী দিলে কাৰী দি আকৌ চাউল দিলে চাউল দি কালাৰ দি পেলাই আকৌ ফ্ৰাই কৰা পিঁয়াজটো তাৰপাছত আকৌ এতিয়া কেওৰা জল তাৰপাছত এনেকৈ কৰিব কৰি পেলাই আপোনাক ফাইনেলটো দেখাম আৰু তাৰপাছত কেনেকুৱা হয় মানে ফাইনেল লুক এইটো আহিলে ইয়াৰ ওপৰত একদম ধনিয়া দি দিলে দি পেলাই এতিয়া ইয়াৰ পাছত কি কৰিব দম তো ইয়াৰ পাছত দম দিব বোলে কিবা তো সেইটো দিয়াৰ পাছত একদম খাব পৰা হৈ যাব ন দম দিয়াৰ পাছত দম মানে গাপ অসমীয়াত গাপ দিব তো গাপ দিয়াৰ পাছত আৰু এইটো মানে খানা লায়ক হৈ যাব আৰু খাব পৰা হৈ যাব তো এতিয়া এইটো ঢাকি দিলে ঢাকি দি পেলাই এইটো এতিয়া গাপ দিব তো গাপ কিমান দেৰি দিব লাগিব 15 মিনিট গাপ দিয়াৰ পাছত হৈ যাব জুই লাগিব জানো জুই একচুৱেলি নালাগে অঙঠাতে হৈ যায়